শোণিতপুৰ, নগাঁও, কলিয়াবৰ, মৰিগাঁও আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি বিয়লি মৰিগাঁও দলংঘাট বৰচলাৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষানুৰাগী তথা একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সাধক অনন্ত কুমাৰ দাস আৰু নিজৰা দাস সোঁৱৰণী গ্ৰন্থ তোহাৰী চৰণ ৰেণু শতকোটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° নীলমণি ফুকনে। উল্লেখ্য যে শোণিতপুৰ জিলাৰ তদানীন্তন অতিৰিক্ত জিলায়ুক্ত তথা বৰ্তমানৰ কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত জিলায়ুক্ত গৰ্গমোহন দাসৰ পিতৃ আৰু মাতৃ অনন্ত কুমাৰ দাস আৰু নিজৰা দাস বিগত বৰ্ষৰ 1 মে আৰু 20 জুন তাৰিখে পৰলোক প্ৰাপ্তি ঘটাৰ পিছত আজি বৰচলাৰ বাসগৃহত আয়োজন কৰা প্ৰথম মৃত্যুবাৰ্ষিকী স্মৃতিচাৰণ অনুষ্ঠানত বিশিষ্টজনে স্মৰণ কৰে দুয়োগৰাকী পুণ্যাত্মাক। শোণিতপুৰ প্ৰেছ ক্লাব তেজপুৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁতধৰা আৰু দ্বিতীয় পুত্ৰ অতিৰিক্ত জিলায়ুক্ত গৰ্গমোহন দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটি বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ক্ৰমে অসম প্ৰগতি ফাউণ্ডেশ্যনৰ সঞ্চালক নোমল চন্দ্ৰ বৰা, কলিয়াবৰৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত কণকণ শইকীয়া, অসম সাহিত্য সভাৰ তেজপুৰ সহ কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথ, তেজপুৰৰ বিশিষ্ট চিকিৎসক ড° দীপেন মহন্ত, জনপ্ৰিয় কণ্ঠশিল্পী পদুম বৰা, তেজপুৰৰ যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি নাথ আদিয়ে। অনুষ্ঠানটিৰ আৰম্ভণিতে কনিষ্ঠ পুত্ৰ তথা মৰিগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অচ্যুত কুমাৰ দাসৰ লগতে পৰিয়ালৰ সকলোৱে দুই পুণ্যাত্মাৰ প্ৰতিচ্ছবি পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পবিত্ৰ গ্ৰন্থ এই গ্ৰন্থখনি উন্মোচনৰ ভাৰ মোৰ হাতত অৰ্পণ কৰা হৈছে।